নমস্কাৰ DY 365 দৃষ্টিপাত অনুষ্ঠানৰ সৈতে মই প্ৰাণজিৎ শইকীয়া গুৱাহাটী কেতবোৰ অঞ্চলত অৱশেষত পুনৰ লকডাউন দিবলৈ বাধ্য হ'ল চৰকাৰ ইমান দিনে যি পৰিৱেশ সৃষ্টি নহওক বুলি আমি প্ৰাৰ্থনা কৰি আছিলো সেই পৰিৱেশে বৰ্তমান গুৱাহাটীত সৃষ্টি হৈছে এতিয়া গুটেইখিনি নিৰ্ভৰ কৰিব আপোনাৰ মোৰ দৰে মানুহৰ সাধাৰণ নাগৰিকৰ সজাগতাৰ ওপৰতে কিমান ভয়ংকৰ হৈ পৰিছে গুৱাহাটীৰ পৰিৱেশ মই মাত্ৰ দুটা তথ্য দিব বিচাৰিছো আজিৰ দিনটোত গুৱাহাটীত আক্ৰান্ত হৈছে এই পৰ্যন্ত 53 জন লোক আৰু যোৱা 48 ঘণ্টাত গুৱাহাটী মহানগৰত আক্ৰান্ত হৈছে 2 শতাধিক লোক করোনা ভাইৰাছত কেবাজনো চিকিৎসা কৰ্মী ইতিমধ্যে আক্ৰান্ত হৈছে আৰু গুৱাহাটীত যিকেইটা আক্ৰান্ত হোৱাৰ ঘটনা ঘটিছে যিকেইটা পজিটিভ কেছ আহিছে সেই প্ৰায় আটাইকেইটাই গণসংক্ৰমণৰ ঘটনা আৰু মাত্ৰ এঘণ্টাৰ পিছতে গুৱাহাটীৰ 11টা ৱাৰ্ডত জিএমচিৰ 11টা ৱাৰ্ডত লকডাউন ঘোষণা কৰা হ'ব গুৱাহাটীৰ ৱাৰ্ডৰ সংখ্যা গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা 31টা আৰু এই 31টাৰ 11টাত আৰু মাত্ৰ এঘণ্টাৰ পিছত লকডাউন আৰম্ভ হ'ব আৰু তাৰ প্ৰাক মুহূৰ্তত আমি পুনৰবাৰে DY 365 ষ্টুডিঅ'ৰ মজিয়াত লগ হৈছোঁ দৃষ্টিপাতৰ মঞ্চত মূলতঃ এটা সজাগতা সৃষ্টিৰ বাবে করোনা মহামাৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে কি ধৰণৰ করণীয় আছে আপোনাৰ কি করণীয় আছে মোৰ কি করণীয় কি কোনখিনি কাম আৰক্ষী প্ৰশাসনে কৰিব এই গোটেই বিষয়টো সন্দৰ্ভত আমি আলোচনা কৰিম আমাৰ সৈতে উপস্থিত আছে মহানগৰ আৰক্ষী যুটী আয়ুক্ত দেৱৰাজ উপাধ্যায় ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে পতঞ্জলিৰ প্ৰতিষ্ঠাপক সদস্য উদয়াদিত্য গোস্বামী ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে প্ৰাণেশ চৌধুৰী তেওঁ ফাঁচী বজাৰৰ এজন বিশিষ্ট ব্যৱসায়ী আমাৰ সৈতে উপস্থিত আছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা এটিডিচিৰ অধ্যক্ষ আমাৰ সৈতে আছে দুলু আহমেদ ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা এজন ব্যৱসায়ী মই আপোনালোক আটাইকে মই মোৰ শ্ব'লৈ স্বাগতম জনাইছোঁ মই প্ৰথমতেই জ্যেষ্ঠ আৰক্ষী বিষয়া উপাধ্যায় ডাঙৰীয়াৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ উপাধ্যায় ডাঙৰীয়া আনলক আৰম্ভ হোৱাৰ লগে লগে আপোনালোকৰ কিছু সকাহ হৈছিল আজিৰ পৰা গুৱাহাটী মহানগৰীত আপোনালোকৰ দায়িত্ব আকৌ বাঢ়ি গ'ল লকডাউন ঘোষিত 11টা ৱাৰ্ডত জনসাধাৰণৰ প্ৰতি আপোনাৰ কি আহ্বান থাকিব আৰু কি পৰ্যায়ত কঠোৰভাৱে লকডাউনটো আপোনালোকে এবাৰ সফল কৰিব বিচাৰিব মই ষ্টুডিঅ'ৰ সকলো কৰ্মকৰ্তালৈ প্ৰথমে ধন্যবাদ যাচিছোঁ মোক ইয়াত আমন্ত্ৰণ কৰাৰ বাবে আৰু আমি গোটেই ভাৰতবাসী তথা অসমবাসী ৰাইজ বা বিশ্ববাসী ৰাইজে এই করোনা ব্যাধিৰ বিপক্ষে যিটো যুঁজ চলি আছে ইয়াত আমাৰ সকলোৰে একাত্মতা বোধৰ সৈতে যুঁজা এইটো যুঁজ হয় সেইকাৰণে আমাৰ অসমত ইতিমধ্যে কেইবাটাও ফেজ পাৰ হৈছে ৰাইজে এইটো জানে আৰু ইয়াত সকলো বিভাগৰ বিষয়াসকল ৰাইজৰ সহযোগ সহকাৰে আমি এতিয়ালৈকে বহুত ধনাত্মক দিশত আগবাঢ়িবলৈ সক্ষম হৈছোঁ আৰু এটা ধনাত্মক দৃষ্টিকোণ আগত ৰাখি জনসাধাৰণৰ সৰ্বাংগীন কল্যাণৰ কথা সন্মুখত ৰাখি পেলাই চৰকাৰে বহুত ইতিবাচক পদক্ষেপ লৈ পেলাই আকৌ এইটো লকডাউন 11টা ৱাৰ্ডত বিবেচনা কৰিছে আৰু আমি পুলিচ প্ৰশাসনৰ ফালৰ পৰা ডিজাষ্টাৰ মেনেজমেণ্টৰ বিষয়াসকলৰ ফালৰ পৰা জিলা প্ৰশাসনৰ ফালৰ পৰা এটোক আমি কটকটীয়াভাৱে বলবৎ কৰিবলৈ ব্যৱস্থা আমি কৰিম তাৰ কাৰণে ইতিমধ্যে আমাৰ মাজত বিস্তাৰিতভাৱে আলোচনা হৈছে আৰক্ষী আয়ুক্ত ডাঙৰীয়া আমাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ডাঙৰীয়া আৰু আমাৰ সকলো ডিচিপি সকলক লৈ পেলাই ইতিমধ্যে আমি আলোচনা কৰিছোঁ OC সকলৰ লগতো আলোচনা কৰিছোঁ এইটো হ'ল এনফৰ্চমেণ্ট পাৰ্ট কিন্তু আমি এনফৰ্চমেণ্ট কৰাৰ লগতে আমি ৰাইজক বিশেষভাৱে আজিৰ এই প্লেটফৰ্মৰ মাধ্যমেৰে মই ৰিকুৱেষ্ট কৰিছোঁ ৰাইজে যাতে একেলগে মিলি আমাৰ লগত এই এনফৰ্চ কৰাত সহায় কৰে আমি করোনা মহামাৰীটোক পৰাজয় কৰাবই লাগিব হয় খুব সুন্দৰভাৱে তেওঁ আহ্বান জনাইছে আচলতে আৰক্ষীয়ে বলপূৰ্বক গৈ এনফৰ্চ কৰাতকৈ জনসাধাৰণে সেই পৰিৱেশটো সৃষ্টি কৰিবলৈ নিদিয়াকৈ আৰক্ষী প্ৰশাসনক সহযোগ কৰি যদি আইন মানিবলৈ যায় আইন মানে তেতিয়াহ'লে পৰিৱেশটো অধিক ফলপ্ৰসূ হয় মই চৌধুৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰাণেশ চৌধুৰী ফাঁচী বজাৰৰ পৰিৱেশ বিশেষকৈ অত্যন্ত ভয়ংকৰ হৈ পৰিছে
স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুদিন আগতে কৈছে যে প্ৰতিটো গণসংক্ৰমণৰ ঘটনা গুৱাহাটী মহানগৰীত চ'ৰ্চ যদি চোৱা যায়, উৎস যদি চোৱা যায়, তেতিয়া ফাঁচী বজাৰত দেখা যায়। লগতে স্বাস্থ্যমন্ত্ৰীয়ে কৈছে যে ফাঁচী বজাৰৰ যিসকল লোক তেওঁলোক স্বাব টেষ্টৰ বাবে নিজে ওলাই অহা নাই, ওলাই আহিলে হয়তো আৰু বহু আক্ৰান্ত ধৰা পৰিব। আপুনি ফাঁচী বজাৰতে থাকে, আপোনাৰ ব্যৱসায় ফাঁচী বজাৰত, কি পৰিৱেশ সৃষ্টি হৈছে আপোনাৰ মুখেৰে যদি শুনিব বিচাৰোঁ? প্ৰথমতে মই DYTC ধন্যবাদ জ্ঞাপন কৰোঁ যে আমাৰ বিজনেছ সমূহৰ যিবিলাক আপোনালোকে খবৰ দি ৰাইজৰ তাত বিচাৰিব দিছে, সেইকাৰণে বহুত ধন্যবাদ। আমাৰ ব্যৱসায়ৰ কথা হ'ল কি, চাওক বিজনেছটো এতিয়া আজি লকডাউনৰ পিছৰ পৰাই আমাৰ বিজনেছটো বহি গৈছে। বিজনেছ বহাৰ কাৰণ লকডাউন হ'ল, আজি মাৰ্চৰ পৰা আৰম্ভ হৈ মাৰ্চ এপ্ৰিল এনে চলি আছে। লকডাউন হ'ল, তাৰপিছত আকৌ খুলি দিলে, খোলাৰ পিছতো আমাৰ বাহিৰা মানুহ অহা বন্ধ হৈছে। যিটো ফাঁচী বজাৰ হটস্পট আমাৰ ৰাজকমল হোটেলত যেতিয়া ওলোৱাৰ পিছত তাৰপিছত কেছবিলাক হ'ল, মানুহ অহাই বন্ধ ফাঁচী বজাৰত। আমি যিবিলাক ব্যৱসায় মানুহ বাহিৰত মাল পঠিয়াইছোঁ, সিহঁতে অহা বন্ধ কৰিছে, সিহঁতে বেলেগ কাউণ্টাৰ বিচাৰিছে। আমি দোকান খুলিছোঁ লকডাউনৰ পিছত, আজি এটা দোকান খুলিব দিছে, 3টা দোকান বন্ধ, 3টাৰ পিছত আৰু এটা দোকান খুলিব দিছে চৰকাৰৰ প্ৰশাসনৰ পৰা। কিন্তু মোৰ দোকানটো খুলিছোঁ, 3টা দোকান বন্ধ। পাৰ্টি যে বাহিৰৰ পৰা আহিব, সেইকাৰণে অলৰেডি মোৰ ওপৰত ডিপেণ্ড কৰি নাহে, সি মোৰ কাৰণে নাহিব, মোৰ তাত যি বস্তু পাব বা মোৰ তাত যোনটো নাই সি এইটো বিচাৰিব তাৰ তাত। তো কাজে এইটোৰ লগে মোৰটো খুলিছে, সেইকাৰণে সি পাৰ্টি অহা বন্ধ হৈ গৈছে। যে এজনৰ কাৰণে মই গুৱাহাটী যাই লাভ নাই। সেইকাৰণে আমাৰ ব্যৱসায়ত মানে ইমানে মানে হৈছে, যোনটো ধৰক এতিয়া ষ্টাফৰ চেলাৰী আছে, আজি 1 মাহ 2 মাহ এনেকৈ ষ্টাফৰ কিমান দিন দিম, দোকান ভাড়া আছে, ঘৰ ভাড়া আছে। আজি অফিচিয়েলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে ক'লে অন এক্সকিউজ কোনোবা মালিকে যদি হেৰি কৰে এইটো বেলেগ ৰিলেক্সেশ্যন দিয়ে। কিন্তু 1 মাহ কৰিলে আমাৰ প্ৰব্লেম ছল্ভ নহয়। আজি চব মানে ষ্টাফ চাব লাগিব, দোকান চাব লাগিব, ঘৰ ভাড়া, মালিক, প্লাছ আমি যিবোৰৰ মাল বিকিছোঁ তেওঁক আকৌ মাল দিব লগা আছে। এতিয়া মোক এটা কথা কওক, সেই পাৰ্টটোৰ বিষয়ে আমি আগতেও পাতিছোঁ। এই যে পৰিৱেশটো সৃষ্টি হৈছে, গণসংক্ৰমণৰ এটা ঘটনা ঘটিছে, সেইটোক লৈ ফাঁচী বজাৰত কি ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে? আতংকিত হৈছে নি মানুহ? আতংকিত, বহুতেই আতংকিত। যে মানুহ বাহিৰা মানুহ হয়তো কোনোবা আহিব গ'লে সি চিন্তা কৰি আছে মই যাম না নাই তাতে। কিয় আজি এতিয়া ক'লে যে এজন মানুহ ওলালে আৰু 5টা মানুহ তাতে দূৰৰ পৰা চাই কিনে গুছে ফাঁচী বজাৰত নাযাওঁ, কিয় নাযাওঁ? নিউজত চাই ফেঞ্চি বজাৰ, এই যে গোয়েংকা ট্ৰেডাৰ্ছত 3টা ওলালে আমাৰ ওচৰতে এইবোৰ। তো প্ৰশাসন চেনিটাইজ কৰি আছে বা কিবা কৰিছে, কেতিয়াবা কৰি আছে, ঠিক আছে। কিন্তু মানুহ অহা টোটেলি মানে এটা হটস্পট বুলি যোনটো কৈছে, মানে অহাটো টোটেলি ষ্টপ। হয়, মই জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। বিজেপি নেতা হিচাপে বা চৰকাৰী পক্ষৰ প্ৰতিনিধি হিচাপে নহয়, গুৱাহাটীৰ এজন বাসিন্দা হিচাপে মই যদি আপোনাক সোধোঁ যে আজিৰ দিনটোত, আজিৰ এই সময়খিনিত গুৱাহাটীৰ যিটো পৰিস্থিতি, যিটো পৰিৱেশ, তাক লৈ আপুনি কিমান উদ্বিগ্ন? বৰ্তমান যিটো কথা হৈছে, ইয়াত কিছু পৰিমাণে যে গণসংক্ৰমণ হৈছে এই কথাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। কাৰণ প্ৰথম অৱস্থাত এনেকুৱা আছিল যে যি পেচেণ্টে আমি পাইছিলোঁ তেওঁৰ ট্ৰেভেল হিষ্ট্ৰী পাই আছিলোঁ। যোৱা 3টা দিন ধৰি আমি বহুকেইজন, প্ৰায় 150 শতাধিক মানুহ পাইছোঁ, যিখিনি মানুহ গুৱাহাটীৰ মাজমজিয়াত আছে তাৰ ট্ৰেভেল হিষ্ট্ৰী নাই। গতিকে ট্ৰেভেল হিষ্ট্ৰী নথকাকৈ 150 শতাধিক মানুহ পোৱাটো নিশ্চয়কৈ ক'ৰবাত গণসংক্ৰমণ হৈছে, এই কথাটো অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু এইটোও নহয় যে মানে একেবাৰে অত্যন্ত অতিমাত্ৰাত হৈছে, এইটোও নহয়। এতিয়া এই ৰিপৰ্টবিলাক ক'ৰ পৰা আহিছে? য'ত আমাৰ নতুনকৈ টেষ্ট কৰিবৰ কাৰণে কিছুমান নতুন জেগা আইডেণ্টিফাই কৰি দিয়া হৈছিলে, ৱে ব্ৰিজত গৈ টেষ্ট লৈছে, ক'ৰবাত গুদামত গৈ লৈছে, এনেকুৱা ধৰণৰ স্বাব লৈছিলে, এই ধৰণৰ যিখিনি লৈছে তাৰ মাজৰ পৰা আহিছে। তাৰমানে এই কথাটোত বুজা যায় যে ক'ৰবাৰ পৰা হয়তো আমাৰ চৰকাৰৰ বিভিন্ন যিটো চ'ৰ্চ, এই চ'ৰ্চৰ সন্দেহটো এইটো আছিল যে ট্ৰাক ড্ৰাইভাৰৰ পৰা হয়তো গুদামলৈ আহিছে, গুদামৰ পৰা ফাঁচী বজাৰ। আৰু এই কথাটো যদি দেখা পায়, মেক্সিমাম ব্যৱসায়িক কমিউনিটিৰ মানুহ, মানে অকণমান ব্যৱসায়িক কমিউনিটিৰ মানুহ ফাঁচী বজাৰ, আঠগাঁও বা আপোনাৰ এই ধীৰেণপাৰা, এই যিখিনি অঞ্চল য'ত গুদাম আছে, য'ত এনেকুৱা ধৰণৰ ট্ৰেন্সপৰ্ট হয়, এনেকুৱা ধৰণৰ মানুহখিনিৰ মাজত এই সংক্ৰমণটো দেখা গৈছে। কিন্তু এটা কথা আমাৰ কাৰণে অলপ ভাল লক্ষণ এইটোৱে যে যি হিচাপত টেষ্ট হৈছে, আমিতো গণসংক্ৰমণ বুলি ধৰিলেতো আৰু বহুত ওলাব লাগিছিল। হয়তো দিনটোত 8,000 টেষ্টৰ মাজত আমাৰ 40টা 50টা ওলাইছে। গতিকে এইটো বহুত বেছি গণসংক্ৰমণ নহয়, কিন্তু গণসংক্ৰমণৰ এটা পৰ্যায় আৰম্ভ হৈছে। আৰু মই ভাবোঁ যে এই সময়ত চৰকাৰে এক সঠিক সিদ্ধান্ত লৈছে
বিশেষকৈ যিকেইটা ঠাইত এই সংক্ৰমণটো দেখা গৈছে Hotspot কেইটা। হটস্পট বুলি ধৰি লৈ সেই 11টা ৱাৰ্ডত 10টা ৱাৰ্ডত ফুল্লি এটা ৱাৰ্ডত পাৰ্টলি গতিকে এই 11টা ৱাৰ্ডত লকডাউন কৰাৰ লগে লগে আমি এই গণসংক্ৰমণটোৰ চেইনটো নিশ্চয় কিছু পৰিমাণে ভাঙি দিব পাৰিম আৰু তাৰ লগত আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ব ৰাইজৰ সতৰ্কতাটো আমি যিমানেই চৰকাৰৰ ফালৰ পৰা চেষ্টা নকৰক ৰাইজ যেতিয়ালৈকে সতৰ্ক নহয় আৰু এইটো কথা ঠিক এখেত ফাঁচী বজাৰৰ মাজতে থাকে আমি কিন্তু এইকেইটা দিন আমি এটা বৰ উদাসীন হৈ যোৱা ৰাইজক অলপ লক্ষ্য কৰিছিলোঁ মানে লকডাউন আনলক 1 আৰম্ভ হোৱাৰ লগে লগে মানুহখিনি অলপ উদাসীন হৈ গ'ল আনকি লকডাউনৰ 3rd ফেজ 4th ফেজতো মানুহ অলপ উদাসীন হোৱা আৰম্ভ কৰিলে প্ৰথম কিন্তু ফাৰ্ষ্ট লকডাউনত মানুহ যথেষ্ট সতৰ্ক আছিল মানুহে কলৈকে নগৈছিল সুন্দৰভাৱে নিজৰ ব্যৱস্থা পিছৰ ফালে অলপমান উদাসীন হৈ যোৱা যেন কৰবলৈ গৈছে ক'ত গৈছে কাক লগ কৰিছে এই ধৰণৰ আনকি সামাজিক দূৰত্বটো বজাই নৰখা বা চেনিটাইজ ইউজ নকৰা এই ধৰণৰ কথাবিলাক অকণমান আমি উদাসীনতা ৰাইজৰ দেখিছিলোঁ আৰু সেইটো ভাল লক্ষণ নহয় সেইকাৰণে মই ভাবোঁ যে এই একদম সঠিক সিদ্ধান্ত হৈছে লকডাউনটো আৰু লকডাউন যদি কঠোৰভাৱে ৰাইজে পালন কৰে মই ভাবোঁ এইটো খুব কম দিনৰ ভিতৰতে ইয়াৰ চেইনটো ব্ৰেক কৰি দিব পৰা যাব যিটো আমি কমিউনিটি ট্ৰান্সমিশ্যন বুলি কওঁ ইয়াৰ চেইনটো কাৰণ একেবাৰে একদম নিম্নতম হাৰত হৈছে এনেকুৱা নহয় যে নিয়ন্ত্ৰণ 2000 ওলাই গৈছে তেনেকুৱা নহয় 7000 টেষ্ট কৰোঁতে ক'ৰবাত 50টা ওলাইছে 40টা ওলাইছে গতিকে এইটো গণসংক্ৰমণ একদম প্ৰথম পৰ্যায় গতিকে ইয়াত লকডাউনটো সঠিক সময়ত হৈছে ইয়াক যদি ৰাইজে খুব কঠোৰভাৱে পালন কৰে মই ভাবোঁ ইয়াৰ পৰিস্থিতি সোনকালে নিয়ন্ত্ৰণলৈ আনিব পৰা যাব দুলু এভেণ্টেগিৰে মই ঠিক একেটা প্ৰশ্নকে আপোনাক সুধিব বিচাৰিছোঁ গুৱাহাটীৰ এজন বাসিন্দা হিচাপে ৰাজনৈতিক নেতা হিচাপে মই প্ৰশ্নটো কৰা নাই এই পৰিস্থিতিক লৈ আপুনি কিমান উদ্বিগ্ন প্ৰাণজিৎ দা কথাটো কেনেকুৱা আপুনি চাব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া 24 মাৰ্চত লকডাউন ঘোষণা কৰিছিলে 21 দিনৰ বাবে সেই আপোনাৰ 24 তাৰিখৰ পৰা 14 তাৰিখৰ লকডাউনৰ আপুনি কৰোনা পজিটিভৰ সংখ্যাটো চাব আৰু ৰাইজৰ সতৰ্কতাটো চাব আৰু প্ৰশাসনে মই প্ৰশাসন বুলি ক'লে অকল প্ৰশাসন নহয় আমাৰ পুলিচ প্ৰশাসনে হওক বা আমাৰ এডমিনিষ্ট্ৰেশ্যনে হওক বা চৰকাৰখনে হওক যিবোৰ নিয়ম বান্ধি দিছিলে সেই নিয়মবোৰ কিন্তু ৰাইজে খুব ধুনীয়াকৈ পালন কৰিছিলে আৰু সেইখিনি সময়ত আপুনি চাব আজি লকডাউন আনলকডাউন আজি 1 আৰু লকডাউন 4 ইতিমধ্যে শেষ হৈছে এতিয়া আপুনি চাব যোৱা লাষ্ট এসপ্তাহৰ হিষ্ট্ৰী চাব আপুনি প্ৰত্যেক দিনা 300কৈ এভাৰেজ 300কৈ আপোনাৰ কৰোনা পজিটিভ ওলাইছে অসমৰ ক্ষেত্ৰত কৈছোঁ আপোনালোকৰ আজি 31টা ৱাৰ্ডৰ ভিতৰত 11টা ৱাৰ্ডত ইতিমধ্যে মানে ৰেড জোন লকডাউন ঘোষণা কৰিছে 9টা বজাৰ পৰা সম্ভৱ অকল 11টা বুলি নহয় ইতিমধ্যে আৰু আপুনি চাব কালিলৈ হয়তো আৰু 22টা হ'ব পাৰে তেনেকৈ বাঢ়ি যাব কিন্তু মোৰ কথাটো হ'ল যে প্ৰথমে যেতিয়া ৰাইজে হওক বা অসমৰ আমাৰ জনসাধাৰণ ইমান সতৰ্কতা অৱলম্বন কৰিছিলে তেতিয়া ৰোগীৰ সংখ্যা কম আছিলে এতিয়া আপোনাৰ চাব ডেইলি 300কৈ ওলাই আছে আৰু প্ৰায় 6000 ওচৰত আহিব কিন্তু ৰাইজৰ মাজত ভয় ভাৱটো নাইকিয়া হৈ গৈছে এতিয়া জয়ন্ত মল্ল ডাঙৰীয়াই যিটো কথা ক'লে যে ৰাইজো সতৰ্কতা হ'ব লাগিব কিন্তু ৰাইজে সতৰ্কতা হোৱা নাই এক প্ৰকাৰে তেখেতে ৰাইজক দুখটো দিলে নহ'ব কাৰণ কি কাৰণে ৰাইজ সতৰ্ক হ'বৰ কাৰণে প্ৰশাসন কঠোৰ হ'ব লাগিব আৰু মই ভাবোঁ প্ৰশাসন কঠোৰ হ'লে আজি যেতিয়া 21 দিনত ৰোগীৰ সংখ্যা কম আছিলে তেতিয়া প্ৰশাসন যথেষ্ট কঠোৰ আছিলে আনকি এই পৰ্যন্ত গৈছিল কাৰোবাক হয়তো থানাত এৰেষ্ট কৰি কিনে কিবা আইন প্ৰণয়ন কৰি তেখেতক জেললৈ হয়তো প্ৰেৰণো কৰিছিলে কিন্তু আজিৰ ক্ষেত্ৰত চাব আপুনি ছ'চিয়েল ডিষ্টেঞ্চ বুলি কথা নাই কোনো ধৰণৰ প্ৰশাসনৰ নিয়ম নীতিবোৰ দিনত গাড়ীয়ে বজাৰে হওক আজি আমাৰ এখেত চৌধুৰী ডাঙৰীয়া ফাঁচী বজাৰ তেখেত ব্যৱসায় বহি আছে তেখেতে এটা কথা ক'ব লাগিব যে লকডাউনত আজি তেখেতসকলে যিখিনি অসুবিধা পাইছে কিন্তু লকডাউন যেতিয়া প্ৰথম চলি আছিলে 24ৰ পৰা আপোনাৰ 14 তাৰিখলৈ গেলাপতিত চাব গেলাপতিত কিন্তু কোনো ধৰণৰ ডিষ্টেঞ্চ মেইনটেইন কৰা নাছিলে ব্যৱসায় চলি আছিল তেওঁ এইটো কথা অস্বীকাৰ কৰিলে হয়তো মই মানি ল'ব টান পাম কিন্তু সেইখিনি সময়ত যিহেতু সতৰ্কতা অৱলম্বন কৰা নাছিলে এতিয়া মই ভাবোঁ প্ৰশাসন অলপ কঠোৰ হ'ব কিয় লাগে কাৰণ চাওক কৰোনা যিটো এইটো ৰোগ এইটোৰ ক্ষেত্ৰত অকল প্ৰশাসন বা চৰকাৰক দুখ দিলে নহ'ব ৰাইজো সতৰ্ক আমি সকলোৱে চৰকাৰে প্ৰশাসনক সহযোগ কৰিব লাগিব আৰু এখন আইনো প্ৰণয়ন কৰিছিল কৰোনাৰ ক্ষেত্ৰত গতিকে সেই আইনখন প্ৰণয়ন কৰিলে কিন্তু সেইখন গৃহীত নকৰিলে গৃহীত হোৱা পৰিলক্ষিত হোৱা নাই যাৰ কাৰণে ৰাইজৰ মাজত ভয়ভীত নাইকিয়া হৈ গৈছে আৰু মই ভাবোঁ এই কৰোনাটো প্ৰথম যিটো লকডাউন 3 লৈ কৰোনাটোত ৰাইজে প্ৰশাসনে হওক বা চৰকাৰখনে হওক খুব ভাল কাম কৰি আছিলে আমাৰ দলৰ পৰা আপুনি চাব অসম বিধানসভাত আমাৰ CLP লিডাৰে মুকলিকৈ কৈছিলে যে এইটোত কোনো ৰাজনীতি কৰিব নালাগে আমি সকলোৱে মিলি কাম কৰিম তেতিয়ালৈ কিন্তু চব ঠিকে আছিল বুলি মই ভাবোঁ কিন্তু এতিয়া আপুনি চাব
কৰোণাটোৰ ভয়বিধ নাইকিয়া গৈছে, এতিয়া নিৰ্বাচন কেন্দ্ৰিক হৈ গৈছে কৰোণাটো। মইতো মোৰ ব্যক্তিগত মতামত মই ক'ব পাৰোঁ কথাটো, যিহেতু আপুনি মোক ব্যক্তিগতভাৱে সুধিছে, গুৱাহাটীৰ হিচাপে সুধিছে। গতিকে মই ভাবোঁ যে সকলোৱে মিলি এই ধৰণৰ এতিয়া এই ৰাজনীতিটো সাঙুৰ খাব নালাগে। কৰোণাত কিছুমান ভুলো হৈছে, এই ভুল সিদ্ধান্তবোৰ আমি এতিয়া দেখাব গ'লে ৰাইজে হয়তো আমাক বেয়া পাব, ভুলবিলাক দেখুৱা আমাৰ সময় আহিব। কিন্তু এতিয়া যিখিনি ভাল কৰি আছে আৰু যিখিনি কৰিব লগা আছে, আজি আমাৰ উপাধ্যায় ডাঙৰে বহি আছে, পুলিচেতো যথেষ্ট কষ্ট কৰিছে। আপোনাৰ কাৰফিউ যেতিয়া ঘোষণা কৰিছিলে, ৰাস্তাত পুলিচে একেবাৰে খুব কঠোৰভাৱে মানে টাইমটো মেইনটেইন কৰিছিলে। কিন্তু সেই বস্তুটো এতিয়া ৰোগীৰ সংখ্যা বাঢ়ি গ'ল, এতিয়া কিয় কঠোৰ হোৱা নাই? গতিকে চৰকাৰখনে মই ভাবোঁ আছে। আৰু আজি মই কৈ দিওঁ, এইটো গুৱাহাটীৰ ক্ষেত্ৰত হৈ আছে, কালি চাব আপুনি অসমৰ ক্ষেত্ৰত হ'ব। আকৌ অসমত লকডাউন আকৌ ঘোষণা কৰাটো একো তেনেকুৱা এক পৰিৱেশৰ যাতে সৃষ্টি নহয়, তাৰ বাবে আমি সকলো সজাগ হ'ব লাগিব। মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। মই এই অনুষ্ঠানলৈ চিকিৎসক হিচাপে ডাক্তৰ নৱনীল বৰুৱা ডাঙৰীয়াক আমন্ত্ৰণ জনাইছিলোঁ, কিন্তু এক বিশেষ পৰিস্থিতিৰ বাবে বৰুৱা ডাঙৰীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিব নোৱাৰিলে। মই দুটা প্ৰশ্ন সুধিছিলোঁ, সেই প্ৰশ্নকেইটা তেওঁ ভিডিঅ' আকাৰে পঠিয়াই দিছে। মই সেইকেইটাৰ প্ৰথম প্ৰশ্নটো মই তেওঁক কৰিছিলোঁ, এজন চিকিৎসক হিচাপে গুৱাহাটীৰ এই যিটো বৰ্তমানৰ পৰিস্থিতি, সেই পৰিস্থিতিক লৈ আপুনি কিমান উদ্বেগজনক? কাৰণ 48 ঘণ্টাত 2 শতাধিক লোক আক্ৰান্ত হৈছে, আজিৰ দিনটোত 53জন আক্ৰান্ত হৈছে। এই প্ৰশ্নটোৰ বৰুৱা ডাঙৰীয়াই দিয়া উত্তৰটো মই দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। এজন চিকিৎসক তথা গুৱাহাটীৰ এজন নাগৰিক হিচাপে মই সঁচাই উদ্বিগ্ন আৰু চিন্তিত। কাৰণ গড়ে প্ৰায় 100 নতুন ৰোগী ধৰা পৰিছে, আৰু তাৰে বহুতৰ কোনো ভ্ৰমণৰ ইতিহাস নাই বা কোনোবাৰ সংস্পৰ্শত অহাৰ ইতিহাস নাই। অৰ্থাৎ স্পষ্টকৈ গণসংক্ৰমণ যে হৈছে তাত কোনো সন্দেহ নাই। আৰু মই চিকিৎসক হিচাপে মই ঘৰত সোমাই থাকিব নোৱাৰোঁ অন্য নাগৰিকৰ দৰে। মই ওলাই যাবই লাগিব, কাম কৰিবই লাগিব, আৰু কাম কৰিলেই মই ৰোগীৰ সংস্পৰ্শত বা ৰোগীৰ সম্পৰ্কীয়ৰ সংস্পৰ্শত আহোঁ। আৰু যিহেতু ইমান হাৰত ৰোগটো গুৱাহাটীত বাঢ়িছে, সেয়ে কোনোবা এজন তাৰ মাজত যে ক'ভিড পজিটিভ নহ'ব তাৰ কোনো নিশ্চয়তা নাই। সেয়ে যদিও কাম কৰি আছোঁ, বৰ সন্ত্ৰাসৰ মাজেৰে কাম কৰি থাকিব লাগিব। আৰু এটা প্ৰশ্ন আছিল মোৰ ডাক্তৰ বৰুৱাৰ প্ৰতি, পৰিস্থিতিৰ বাবে চৰকাৰে শেহতীয়াভাৱে যি পৰিস্থিতি সৃষ্টি হৈছে তাৰ বাবে 31টা ৱাৰ্ডৰ 11টা ৱাৰ্ডত লকডাউন ঘোষণা কৰিবলৈ চৰকাৰ বাধ্য হৈছে। ইয়াৰ জৰিয়তে, লকডাউনৰ জৰিয়তে পৰিস্থিতি কিমান দূৰ নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি আপুনি ভাবে? লকডাউন দিলেই যে সকলো সমস্যা সমাধান নহয়, সেয়া গোটেই দেশত হোৱা লকডাউনেই প্ৰমাণ। এই লকডাউন দিছে খুব ভাল কথা, কিন্তু এই লকডাউনটো আচলতে মানি চলিছে নাই, ইয়াৰ প্ৰৱৰ্তনত চৰকাৰে কি ভূমিকা লয় সেইটোহে বেছি গুৰুত্বপূৰ্ণ কথা হ'ব। আৰু এই 11টা ৱাৰ্ডত যদি সঁচাই কোভিড নিয়ন্ত্ৰণ কৰিব খুজিছে, অতি কঠোৰ হাতেৰে যিয়ে যি নকওক, যিয়ে যি নিলিখক, খুব কঠোৰ হাতেৰে লকডাউন ইয়াত বলবৎ কৰিব লাগিব। কোনো যাতে বাহিৰলৈ ওলাব নোৱাৰে, আৰু ওলাবলগীয়া হ'লে কিবা এটা যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ লাগিব, আৰু চৰকাৰেও দায়িত্ব ল'ব লাগিব। চৰকাৰ এতিয়া যথেষ্ট চাপত আছে, সেইকাৰণে কওঁ যে এতিয়া আমি খুব সাৱধান হ'ব লাগিব যাতে এই লকডাউনটো সকলোৱে মানি চলে। কাৰণ আমি দেখিছোঁ এটা সময় আছিল য'ত কেন্দ্ৰীয় চৰকাৰে সকলো দায়িত্ব লৈছিল, কেন্দ্ৰীয় চৰকাৰে লাহে লাহে ৰাজ্যলৈ ঠেলিলে, আৰু ৰাজ্য চৰকাৰেও এটা সময়ত মন্ত্ৰীয়ে সকলো কৰিছিল, কিন্তু এতিয়া লাহেকৈ উপায়ুক্তলৈ ঠেলিলে। এনেকুৱা নহয় যাতে লকডাউনটো উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত আৰু মেজিষ্ট্ৰেটসকলে ঠেলি দিয়ে। সেইটো যেনেকৈ প্ৰথম অৱস্থাত মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী বা উচ্চ বিষয়ববীয়াই নিজেই দায়িত্ব লৈ পেলাই চাইছিল, এই লকডাউনো যাতে তেওঁলোকৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত হয়, তেতিয়াহে মই ভাবোঁ এই লকডাউনৰ পৰা কিবা আশা কৰিব পৰা যায়। নহ'লে কিন্তু লকডাউন কাগজে পত্ৰই। সেয়া আছিল ডাক্তৰ নৱনীল বৰুৱাৰ ভাষ্য। মই উদয়াদিত্য গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ। ইমান দিনে আমাৰ সকলোৰে এটা উদ্বিগ্নতা আছিল যে ঔষধ কেতিয়া ওলাব। এতিয়ালৈকে প্ৰতিষেধক সন্দৰ্ভত চিকিৎসা বিজ্ঞানীসকলে কোনো কথা ক'ব পৰা নাই, কিন্তু শেহতীয়াভাৱে 2-এটা ভাল খবৰ আহিবলৈ আৰম্ভ কৰিছে যে ঔষধ ওলাইছে। আৰু অতি সম্প্ৰতি আজি আহিছে আমাৰ বাবে আটাইতকৈ ভাল খবৰটো যে বাবা ৰামদেৱৰ পতঞ্জলীয়ে ঔষধ ওলোৱাৰ কথা ঘোষণা কৰিছে, আৰু তেওঁ আজি সংবাদমেল যোগে সেই ঔষধৰ প্ৰদৰ্শন কৰি তাক ভাৰতৰ বজাৰত মুকলি কৰাৰ কথা ঘোষণা কৰিছে। আমাৰ সৈতে উদয়াদিত্য গোস্বামী ডাঙৰীয়া আছে, পতঞ্জলীৰ প্ৰতিনিধি।
মই তেখেতৰ ওচৰলৈ আহিছোঁ এই ঔষধটো কি বা ঔষধটো দেখুৱাব পৰাকৈ আপোনাৰ হাতত আছে নেকি হয় আজি বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণজীৰ নেতৃত্বত পতঞ্জলি ৰিচাৰ্চ ফাউণ্ডেশ্যন আৰু ইণ্ডিয়ান ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ যৌথ প্ৰচেষ্টাত আৰু ইণ্ডিয়ান ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ প্ৰফেচাৰ বলবীৰ টোমৰ তেওঁলোকৰ এই যৌথ প্ৰচেষ্টাত যি ঔষধ ওলাইছে কৰনিল বুলি এটা ঔষধক আৱিষ্কাৰ কৰিছে আৰু তাক আজিৰ বৰ্তমান বিজ্ঞানে গ্ৰহণ কৰিব পৰা পেৰামিটাৰ্ছ যি আছে ক্লিনিকেল কণ্ট্ৰল ট্ৰায়েল সেই ভিত্তিত ইয়াক প্ৰমাণিত কৰি আজি প্ৰেছ মিল যোগে প্ৰচাৰ কৰিছে প্ৰেছ মিট যোগে প্ৰচাৰ কৰিছে এই যি আমাৰ কৰনিল ঔষধ আৱিষ্কাৰ কৰিছে তাৰ যি পৰীক্ষা কৰিছিল পদ্ধতিগত বৈজ্ঞানিক যি বিশ্লেষণ কৰিছিল তাত এই ঔষধ ব্যৱহাৰ কৰি 100জন পেচেণ্টৰ 3 দিনত 69জন পেচেণ্ট সম্পূৰ্ণৰূপে আৰোগ্য হৈছিল আৰু 7 দিনত সম্পূৰ্ণ 100জন পেচেণ্ট আৰোগ্য হৈছে এই আৰোগ্য হোৱাৰ সময়খিনিত যি ধৰণে তাৰ বিশ্লেষণ বৈজ্ঞানিকভাৱে কৰিব লাগে সকলোখিনি তেওঁলোকে বিজ্ঞানাগাৰত কৰিছিল আৰু আপোনালোকে জানি সুখী হ'ব যে ভাৰতীয় যি চিকিৎসা ব্যৱস্থা যি আয়ুৰ্বেদ ব্যৱস্থা এই ব্যৱস্থাত পতঞ্জলি আয়ুৰ্বেদে আজি প্ৰায় 3 বছৰ আগতে পতঞ্জলি ৰিচাৰ্চ ফাউণ্ডেশ্যন নামৰ এটা অনুসন্ধানৰ কেন্দ্ৰ গঢ়ি তুলিছে সেই অনুষ্ঠানটো আমাৰ শ্ৰদ্ধাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিছিল আৰু তাত প্ৰায় 500জন বৈজ্ঞানিকে ইয়াৰ অধ্যয়নখিনি কৰি আছে তে এই যি ঔষধ এই ঔষধটো মোৰ হাতত ঠিক আজি যেনেকৈ বজাৰলৈ এৰি দিছে সেই গোটেই ঔষধটো মোৰ লগত যেনেকৈ এৰি দিছে তেনেকৈ নাই কিন্তু তাক কেনেধৰণে আছে যিখিনি থাকিব লাগে গোটেইখিনি নাই এটা 3টা মেডিচিনৰ এটা মেডিচিন তৈয়াৰ কৰিছে তাৰ নাম হ'ল কৰনিল এইটো হ'ল গিলয় অমৰলতা সকলোৱে জানে অসমৰ মানুহে জানে অলপ ধৰি দিয়ে হয় তাৰপিছত এইটো গিলয় হয় তাৰপিছত এইটো আমাৰ অশ্বগন্ধা এইটো জানে অশ্বগন্ধা আৰু তাৰ লগত আছে আমাৰ তুলসী এই 3টা এই প্ৰডাক্ট এই 3টা আমাৰ আয়ুৰ্বেদৰ যি ঔষধ এই 3টাক এটা কৰি কৰনিল বুলি এটা ঔষধৰ তৈয়াৰ কৰিছে আৰু তাৰ লগতে এই এটা তেল এই তেলটো আপোনাৰ নাম হ'ল অনুতেল এই অনুতেলটো নাকত দিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে আৰু এই চচাৰী আমাৰ মানে আমাৰ আয়ুৰ্বেদৰ এটি ঔষধ এই চচাৰীটো ব্যৱহাৰ কৰিলে আমাৰ যি শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াত বা আমাৰ হাওঁফাওঁ শক্তিশালী কৰা বা হাওঁফাওঁ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব ব্যৱস্থা কৰিছে কিন্তু ইয়াৰ কেনেকৈ কাম কৰে বৈজ্ঞানিক যি কি ভিত্তি এই ভিত্তিটো বৈজ্ঞানিকভাৱে ইয়াক উলিয়াইছে ইয়াত আপোনাৰ এই যি আমাৰ 3টা প্ৰডাক্ট আছে মেইনলি হ'ল অশ্বগন্ধাত ভুইটানন বুলি এটা পাৰ্টিকলছ আছে আৰু আমাৰ গিলয়ত আছে এইটো এই গিলয়ত আছে টিনকৰ্টিচইড আৰু আমাৰ তুলসীত আছে আপোনাৰ স্কুটেলাৰিন বুলি এটা পাৰ্টিকল এতিয়া অশ্বগন্ধা গিলয় আৰু তুলসী এই তিনিওটা মিলাই এটা কম্পজিশ্যন কৰনিল বুলি আমাৰ যিটো প্ৰডাক্ট আজি লঞ্চ সেইটো ভাৰতৰ বজাৰত মানে সকলোৰে বাবে কেতিয়া উপলব্ধ হ'ব আজি সেই প্ৰশ্নটো সুধিছিলে প্ৰেছ মিটত সেইটো স্বামীজীয়ে কৈছে এসপ্তাহৰ ভিতৰত ভাৰতত দিয়াৰ ব্যৱস্থা কৰিব তাৰ কাৰণে তেখেতে মানে যিখিনি ৰাইজৰ উপকাৰ হ'বৰ কাৰণে যিখিনি তেওঁ কষ্ট কৰিব লাগে বা যিখিনি খৰচ কৰিব লাগে সেইখিনি তেওঁ কৰিব দাম কিমান হ'ব এই গোটেই প্ৰডাক্টটোৰ দাম যিটো এটা হৈ যেতিয়া আহিব তেতিয়া দাম কিমান হ'ব 500 টকা হ'ব 500 টকাৰ কিমান কৰনিল ইয়াতে আপোনাৰ ধৰক 50টামান ঔষধ থাকে টেবলেট থাকে ইয়াৰে কেইবাজনো মানুহে উপকৃত হ'ব ঠিক আছে আমি আশা কৰিছোঁ যে সেইটো সফল হওক গোটেই প্ৰচেষ্টাটো ইতিমধ্যে বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰাৰ কথা তেওঁ কৈছে আমি আশা কৰিছোঁ যে এটা আয়ুৰ্বেদিক
ঔষধে যদি কৰোনাৰ বিৰুদ্ধে যুদ্ধখনত এটা গুৰুত্বপূৰ্ণ ভূমিকা লয় সেইটো অত্যন্ত ভাল কথা হ'ব মই আৰু এটা কথা গোস্বামী ডাঙৰীয়া মই জানি ল'ব বিচাৰিছোঁ কেনেকৈ খাব লাগিব ঔষধটো ইয়াতে আপোনাৰ এই যি এতিয়াতো তিনিভাগ হৈ আছে তিনিটা মিলি যিটো কৰনিল হ'ল সেই কৰনিলটো আপোনাৰ এজন পেচেণ্টে তিনিটা তাৰমানে আপুনি দিনো তিনিটাকে খোৱাৰ পিছত খাব লাগিব তাৰপিছত নাকত এইটো ড্ৰপ দিব লাগে এইটো নাকত আপোনাৰ 3 ড্ৰপকে ৰাতিপুৱা দিলে হ'ল আৰু ই খোৱাৰ এই চচাৰীটো খোৱাৰ পিছত ইয়াৰ চচাৰী এটাকে 3বাৰ এটা কথা আপুনি শেহত ক্লিয়াৰ কৰি দিয়ক কাৰণ আমাৰ বহুত মানুহে কোনোবাই কোৱাৰ লগে লগে সেইটো ল'বলৈ আৰম্ভ কৰে এই যদি ভাইৰাছটোৱে এটেক কৰাৰ আগতে কোনোবাই এইখিনি লয় বা প্ৰিকশ্যন হিচাপে সাৱধানতা হিচাপে তেতিয়াহ'লে কিবা তাত নেগেটিভ এফেক্ট পৰিব নেকি নহয় মানে বিশেষকৈ আয়ুৰ্বেদিক ঔষধৰ কোনো তেনেকুৱা ছাইড ইফেক্ট বিশেষকৈ নাথাকে আৰু বিশেষকৈ কথা হ'ল কি মই যিটো ক'ব গ'লোঁ এই যিকেইটা মই ইয়াতে পাৰ্টিকলছ আছে বুলি কৈছোঁ সেই পাৰ্টিকলছকেইটাই কেনেকৈ কৰোনাৰ বিৰুদ্ধে যুঁজখন দিয়ে সেই ক্ষেত্ৰত যি ৰিচাৰ্চ কৰিছে সেই কথাটোত হৈছে ইয়াত যিকেইটা পাৰ্টিকলছ আছে সেইকেইটাই কৰোনা ভাইৰাছৰ যি প্ৰ'টিন লেয়াৰটো থাকে আৰু হিউমেন বডিৰ যিটো চেলত প্ৰ'টিন লেয়াৰ থাকে তাৰ মাজত ই বেৰৰ নিচিনা এটা কাম কৰে যাৰ ফলত ই হিউমেন বডিত সোমাব নোৱাৰে আৰু ইয়াক যদি আমি ৰেগুলাৰ ব্যৱহাৰ কৰোঁ অশ্বগন্ধা অন্য কাৰণতো এমিনো ছিষ্টেম ষ্ট্ৰং কৰিবলৈও খায় গিলয়টো আমি অসমীয়াত অমৰলতা বা সগুণী লতা বুলি কয় সগুণী লতা মানে 100টা গুণ আছে ই অকল কৰোনাৰ কাৰণে নহয় ই আপোনাৰ ডায়েবেটিছৰ কাৰণেও হ'ব ই আপোনাৰ প্ৰেছাৰৰ কাৰণেও খায় আপোনাৰ সগুণী লতা মানে অসমে 100টা তুলসীৰটো কোনো ছাইড ইফেক্ট থাকিবই নোৱাৰে গতিকে এইকেইটা বস্তু কোনো ছাইড ইফেক্ট থকা বস্তু নহয় খালি ঔষধ নহ'লে ইয়াক এটা মানে বেমাৰ নহ'লে ইয়াক এটাকে খালে হয় মই এইখিনিতে এটা বিৰতি ল'ব লাগিব দৃষ্টিপাতত মই এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত উপাধ্যায় ডাঙৰীয়া আছে মই তেখেতৰ পৰা জানিব বিচাৰিম যে গুৱাহাটীৰ যিকেইটা অঞ্চলত ৱাৰ্ডত লকডাউন ঘোষণা কৰা হৈছে তাৰ জনসাধাৰণে কোনকেইটা নীতি নিয়ম মানি চলিব লাগিব মানে গাইডলাইন কি হ'ব সেই এলেকাবিলাকত সেইখিনি কথা মই জানিব বিচাৰিম কিন্তু তাৰ পূৰ্বে দৃষ্টিপাতত ল'ব খুজিছোঁ এক চমু বিৰতি খন্তেক বিৰতিৰ পিছতে পুনৰ উভতি আহিছোঁ দৃষ্টিপাতৰ মাজলৈ মই মূল আলোচনালৈ যোৱাৰ আগতে এটা কথা কৈ ল'ব বিচাৰিছোঁ আমি বাবা ৰামদেৱৰ পতঞ্জলিৰ যিটো ঔষধৰ বিষয়ে কথা পাতিছিলোঁ পৰৱৰ্তী সময়ত আৰু সেই বিষয়ে আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে মই এটা কথা দৰ্শকসকলক জনাই ল'ব বিচাৰিছোঁ যে কেইমুহূৰ্তমানৰ পূৰ্বে আয়ুষ মিনিষ্ট্ৰীয়ে পতঞ্জলিলৈ এখন জাননী জাৰি কৰিছে আৰু তাত কৈছে যে পতঞ্জলিৰ পৰা বিচাৰিছে যে কি কম্পজিশ্যন তাত আছে সেইখিনি জনাব লাগে ৰিজাল্টখিনি জনাব লাগে কোন হাস্পাতালত পৰীক্ষা কৰা হৈছিল সেই হাস্পাতালখনৰ ডিটেইলছ দিব লাগে আৰু ক্লিনিকেল ট্ৰায়েল আৰু এথিক্স কমিটিৰ প্ৰায়ৰ পাৰ্মিশ্যন আছিল নে নাই সেই কথাখিনি আয়ুষ মিনিষ্ট্ৰীয়ে জানিব বিচাৰিছে আৰু পতঞ্জলিক ইতিমধ্যে সেই সন্দৰ্ভত জাননী জাৰি কৰা হৈছে এই বিষয়ে মই পৰৱৰ্তী সময়ত আলোচনা কৰিম মই এতিয়া উপাধ্যায় ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ এই মুহূৰ্তত আমাৰ যিসকল লকডাউন এলেকাত থকা লোক বা বাহিৰৰ যিসকল লোক এডজনমেণ্ট এলেকাৰ তেওঁলোকে জানিবলগীয়া আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে যে কি বাধা নিষেধ থাকিব জনসাধাৰণে কোনবিলাক বাধা নিষেধ তাত মানিব লাগিব বা কোন ছেক্টৰৰ লোকে ৰেহাই পাব এই কথাখিনি যদি আপুনি এতিয়া জনাই থয় তেতিয়া বহু ক্ষেত্ৰত আপোনাৰ পৰিস্থিতিটো নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহজ হ'ব কাৰণ আইন অমান্য বহুতে তেতিয়া কৰে যেতিয়া আইনখন বুজি নাপায় বা নাজানে নিশ্চয়কৈ মই ইয়াত আমাৰ অসমৰ মাননীয় মুখ্য সচিব মহোদয়ে যিটো আদেশ জাৰি কৰিছে সেইটোৰে মই যিকেইটা ক্লজ আছে সেইটো মই ৰাইজৰ জ্ঞাতাৰ্থে পাঠ কৰি দিব বিচাৰিছোঁ প্ৰথমতে প্ৰহিবিটেড এক্টিভিটিজ বুলি যিখিনি দিয়া আছে মুভমেণ্ট অফ ইণ্ডিভিজুৱেল শ্বেল ৰিমেইন ষ্ট্ৰিক্টলি প্ৰহিবিটেড ইন দ্য স্পেচিফাইড এৰিয়াজ যি 11টা ৱাৰ্ডৰ কথা কোৱা হৈছে সেই 11টা ৱাৰ্ডৰ আউটাৰ পেৰিমিটাৰ কি হ'ব এইটো ইতিমধ্যে আমাৰ GMCৰ বিষয়ববীয়া মেজিষ্ট্ৰেচি আৰু পুলিচ মিলি পেলাই সেইটো অলৰেডি ছাৰ্ভে কৰিছে
সেই ক্ষেত্ৰত ৰাইজে খুব পিন পইণ্টেড সৰু সুৰা কথাত অলপ অৱগত নহ'ব পাৰে, সেইটো যিটো ৰাতিপুৱা হৈ যাব আৰু ইতিমধ্যে সেইটো ছাৰ্ভে হৈছে আৰু নাগৰিক সমিতিৰ লগতো ইতিমধ্যে আমাৰ মানুহে কথোপকথন কৰিছে যে কোনখিনি জেগাত বলবৎ হ'ব। ইয়াত মুভমেণ্ট অফ ইণ্ডিভিজুৱেলছ শ্বেল ৰিমেইন ষ্ট্ৰিক্টলি প্ৰহিবিটেড বুলি কৈছে। অল গভৰ্ণমেণ্ট অফিচেছ অফ অট'নমাছ ছাবঅৰ্ডিনেট অফিচেছ এণ্ড প্ৰাইভেট অফিচেছ শ্বেল ৰিমেইন ক্ল'জ। তাৰমানে এই ৱাৰ্ডৰ ভিতৰত যিখিনি বাৰণ থকা ৱাৰ্ড আছে এইখিনিৰ ভিতৰত অফিচবিলাক ক্ল'জ বুলি কোৱা হৈছে। অল বিজনেছ কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট শ্বপছ এণ্ড ট্ৰেড এক্টিভিটিজ শ্বেল ৰিমেইন ক্ল'জ, মানে বাণিজ্যিক প্ৰতিষ্ঠান দোকান পোহৰবিলাক বন্ধ হ'ব বুলি কোৱা হৈছে। অল ইণ্ডাষ্ট্ৰিয়েল এষ্টাব্লিছমেণ্ট শ্বেল ৰিমেইন ক্ল'জ বুলি কোৱা হৈছে। অল পাব্লিক ট্ৰান্সপৰ্ট ছাৰ্ভিচেছ শ্বেল ৰিমেইন ছাছপেণ্ডেড। মুভমেণ্ট অফ অল প্ৰাইভেট ভেহিকলছ ইজ বেন। অল হস্পিটেলিটি ছাৰ্ভিচেছ শ্বেল ৰিমেইন ছাছপেণ্ডেড। All educational, research, training, coaching institutions shall remain closed. All places of worship shall remain closed for public. No religious congregation will be permitted without an exemption. All social, political, sports, entertainment, academic, cultural, religious functions, gatherings shall be barred. No more than 20 persons will be permitted in case of funerals. Not more than 20 persons will be permitted in case of funerals. স্পিটিং ইন পাব্লিক প্লেচেছ মানে থুক হেকাৰ পেলোৱাটো বাৰ কৰি দিয়া হৈছে, এইটো মানে পেনাল্টি হ'ব, এইটোৰ ক্ষেত্ৰত পানিছেবল হ'ব। কনজুমশ্যন এণ্ড চেল অফ লিকাৰ, পান, গুটকা, টবেকো এটচেট্ৰা ইন পাব্লিক প্লেচেছ আৰ প্ৰহিবিটেড। আৰু এক্সেপশ্যন দিয়া আছে, ব্যতিক্ৰম কৰি দিয়া হৈছে। ডিফেন্স, চেণ্ট্ৰেল এণ্ড ষ্টেট পুলিচ ফ'ৰ্চেছ, এষ্টাব্লিছমেণ্ট অফ দ্য ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, হোম গাৰ্ড, চিভিল ডিফেন্স, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ, ডিছাষ্টাৰ মেনেজমেণ্ট, ট্ৰেজাৰী, পাব্লিক ইউটিলিটিজ ইনক্লুডিং পেট্ৰলিয়াম, LPG, পোষ্ট অফিচেছ, NIC, ইলেক্ট্ৰিচিটি, ৱাটাৰ চেনিটেশ্যন, মিউনিচিপাল বডিজ, only staff required for essential services like sanitation, water supply, etc. will be allowed to function. Hospitals and other related medical establishments, including their manufacturing and distribution units, both in public and private sectors, such as dispensaries, chemists and medical equipment shops, laboratories, clinics, nursing homes, ambulances, etc., will continue to remain functional. The transportation of all medical personnel, nurses, paramedical staff, other hospital support services be permitted. Etuk dia hoise rehai. Shops dealing with groceries, fruits and vegetables, dairy and milk booths, animal fodder will remain open from 10 AM to 5 PM. 10 বজাৰ পৰা 5 বজালৈ। কিন্তু এই ক্ষেত্ৰতো ৰাইজে গম পাব, আমি প্ৰথম লকডাউনৰ ক্ষেত্ৰত এইটোক আমি ডিছকাৰেজ কৰিছোঁ। নিড টু নিড বেচিছ, গাড়ীৰে গৈ টহল দিয়া ৰূপেৰে গৈ পেলাই গ্ৰছাৰী দালি আনিবলৈ যাওঁ বাহানা লৈ গাড়ীৰে যাব, এইটো আমি নিশ্চয় অনুমতি নিদিম। আমি বিচাৰিছোঁ নিড টু নিড বেচিছ, কাৰোবাৰ একেবাৰে কিবা ঘৰত নোহোৱা হোৱাৰ কাৰণে ঘৰৰ পদূলিমুখৰ গ্ৰছাৰী শ্বপটো আনিছে আৰু ৱাকিঙত সেইটো হ'ব। সেইটো আমাৰ এনফৰ্চমেণ্ট অফিচাৰসকলে সেইটো নিৰীক্ষণ কৰিব। য'ত এই অৰ্ডাৰটোৰ আদেশ অমান্যটো দেখা যায় তেতিয়াহ'লে আমি পেনেল প্ৰভিজনটো আমি ইয়াত ইন্ট্ৰডিউচ কৰিম। নেক্সট আহিছে আপোনাৰ বেংক, ইঞ্চুৰেঞ্চ এণ্ড ATM shall operate. Print and electronic media including newspaper distribution are allowed. Telecommunications, internet services, broadcasting and cable services, IT and IT-enabled services to continue. Delivery of essential goods including food, paramedicals, medical equipment through e-commerce is allowed. Petrol pump, LPG, petroleum and gas retail storage outlets are allowed to operate. Power generation, transmission and distribution units and service shall continue. Cold storage and water warehouses services shall continue. Private security services are allowed. Manufacturing units, essential commodities allowed. Production units which require continuous process are allowed after obtaining required permission from DC. এইটো ডিচিৰ ক্ষেত্ৰত ৰিজাৰ্ভ কৰি দিয়া হৈছে। এইটোৰ হেৰিটো ট্ৰান্সপৰ্টেশ্যন এছেঞ্চিয়েল গুডছ, ভেহিকলছ অফ হেল্থ, ফায়াৰ, ল এণ্ড অৰ্ডাৰ, ইমাৰ্জেঞ্চি ছাৰ্ভিচ আৰ এলাউড। হোটেলছ হুইচ আৰ একমোডেটিং কোৱাৰেণ্টাইন পাৰ্চনছ, মেডিকেল ইমাৰ্জেঞ্চি ষ্টাফ, এয়াৰ ক্ৰিউ শ্বেল অপাৰেট উইথ স্কেলিটন ছাৰ্ভিচ। সেইবিলাকক মানে সীমিত সংখ্যাৰ দ্বাৰা যিবিলাকত অলৰেডি কোৱাৰেণ্টাইন মানুহক ৰখা হৈছে বা কোনোবা ক্ৰু ৰখা হৈছে তেওঁলোকৰ ক্ষেত্ৰতহে সীমিত সংখ্যক ছাৰ্ভিচৰ দ্বাৰা ৰখা হৈছে। এষ্টাব্লিছমেণ্ট ইউজ ইয়াৰমাৰ্ক ফৰ কোৱাৰেণ্টাইন ফেচিলিটি শ্বেল অপাৰেট। Government officers and employees on duty are allowed. Persons associated with supply of milk, baby food, medicines and water supply are allowed. Railway officers, persons directly linked with operation of passenger and goods train shall be allowed. Thoroughfare, এইখিনি হ'ল আপোনাৰ এলাউড আৰু নট এলাউড। এতিয়া হৈছে থ্ৰ'ফেয়াৰ উইদাউট ষ্টপিং ইজ এলাউড অন।
এইটো এটা ইম্পৰ্টেণ্ট। সেইটো কোনটো পথ মানে এলাউ হ'ব, অন্যান্য পথবিলাক আমি এলাউ নকৰোঁ এক্সেপ্ট ফৰ দি এক্সেমটেড কেটেগৰিজ। এক্সেমটেড কেটেগৰিজৰ বাহিৰে এতিয়া এক্সেমটেড কেটেগৰী ধৰি লওক এজন চিকিৎসক, এজন সাংবাদিক, হয়। এজন বেংকৰ বিষয়া, তেওঁ নিজৰ গাড়ীখন লৈ ৰাজপথলৈ ওলাই যাব পাৰিবনে নোৱাৰে? নহয়, তেওঁ যিটো এক্সেমটেড কেটেগৰীৰ মানুহ হ'লেই নহ'ব, এক্সেমটেড কেটেগৰী ফাংচনিঙত থাকিব লাগিব। Function, চাপ'জ on duty. মই অন ডিউটি থাকিব লাগিব, মই পুলিচ অফিচাৰ, মোৰ আইডেণ্টি কাৰ্ডেৰে নহ'ব, মই অন ডিউটি থাকিব লাগিব। সেইকাৰণে যিখিনি এক্সেমটেড কেটেগৰী আছে সেইটো আমি ভেৰিফাই কৰিম আৰু আমি ৰিকুৱেষ্ট কৰিম ৰাইজক বা সেই কনচাৰ্ণ পাৰ্চনক যে অন ডিউটি তেওঁলোক থাকক। অন ডিউটি নাথাকিলে সেইটো ভাইলেশ্যন হ'ব। এই ৰাস্তাকেইটা খুব চমুকৈ ৰাস্তাকেইটাৰ কৈ কৈ দিয়ক। দিছোঁ মই, 5টা ৰাস্তাৰ কথা কোৱা হৈছে। জালুকবাৰী টু নুনমাটি ভায়া পাণবজাৰ, এইটো MG ৰোড। জালুকবাৰী টু খানাপাৰা NHAI 4 লেন। GS ৰোড ফ্ৰম পল্টন বজাৰ টু খানাপাৰা। লখৰা চাৰিআলি টু পল্টন বজাৰ এণ্ড পাণবজাৰ টু গণেশগুৰি ভায়া RG বৰুৱা ৰোড। এইকেইটা হ'ল 5টা মুখ্য পথ। আৰু তাৰ কোনো লকডাউন এলেকাত কোনো ৰ'ব নোৱাৰিব, লকডাউন এলেকাত কোনো ৰ'ব নোৱাৰিব, কোনো ষ্টপেজ নাথাকিব। ষ্টপেজ নাথাকিব আনটিল আদাৰৱাইজ ৱাৰেণ্টেড। আনটিল আদাৰৱাইজ ৱাৰেণ্টেড। হয়, মই খুব মই হিমাংশু নাই পোৱা ন, মই পৰৱৰ্তী সময়ত যাবলৈ চেষ্টা কৰিম। মই চৌধুৰী ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ফাঁচী বজাৰ বন্ধ হৈ যোৱাৰ লগে লগে, ফাঁচী বজাৰত সম্পূৰ্ণ লকডাউন আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে ৰাজ্যৰ বাকী প্ৰান্তত যদি আমি ফাঁচী বজাৰখন গোটেই বাণিজ্যিক কেন্দ্ৰ বুলি ধৰোঁ, কিবা এটা প্ৰভাৱ পৰিব পাৰে নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত? চৰকাৰে কৈছে কোনো ধৰণৰ প্ৰভাৱ নপৰে, আৰু আমি ইমান দীঘলীয়া লকডাউনৰ সময়তো দেখিলোঁ যে কোনো ধৰণেই অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত কিন্তু সেই যি ধৰণৰ অভাৱ হ'ব লাগিছিল সেইটো নহ'ল। এইবাৰ কিবা প্ৰভাৱ পৰিব নেকি মূল ফাঁচী? প্ৰভাৱটো হ'ব কি ছাৰ, ফাঁচী বজাৰ এৰিয়াত আমাৰ এণ্টাৰ মাছখোৱা হ'ল, গালাপট্টি হ'ল, যিবিলাকৰ মানে আমাৰ এচেঞ্চিয়েল বস্তুবিলাক যিবোৰ আহে, সেইবোৰ যদি এতিয়া লকডাউনৰ কাৰণে নাহা হৈ যায়, তেতিয়া যেতিয়া আমাৰ লোকেল ডেলিভাৰী যিবোৰ কিছুমান অঞ্চলত মাল দিয়া হ'ব, সেইবোৰ যদি কণ্টিনিউ টাইম টু টাইম পাই থাকে তেনে প্ৰভাৱ নহ'ব। কিন্তু বাইদেউ বাহিৰৰ পৰা কোনোবা বস্তু অহাটো যদি বন্ধ হৈ যায়, সেইটোতো নকৰোঁ বুলি কৈছে। নৰ্থ ইষ্টৰ প্ৰাণকেন্দ্ৰ, বিজনেছৰ প্ৰাণকেন্দ্ৰ হৈছে ফাঁচী বজাৰ। ফাঁচী বজাৰত আমাৰ বিজনেছটো যদি টোটেলি বন্ধ থাকে, চব দোকান পোহৰে বন্ধ থাকে, তেতিয়া বাহিৰা মানুহৰ প্ৰভাৱটো এনে লাহে আহিবই। হয়, মই হিমাংশু আছে, হিমাংশু গড়পাণ্ডুৰ পৰা আছে। গড়পাণ্ডুত কেইমুহূৰ্তমানৰ পিছতে লকডাউন হ'ব, আৰম্ভ হ'ব। সেই অঞ্চলটো ইতিমধ্যেই নিৰ্দিষ্ট এলেকাৰ ভিতৰত পৰিছে, আওতাত পৰিছে। তাৰ পৰিৱেশটো হিমাংশু খুব চমুকৈ মই তাৰ পৰিৱেশটো, আৰু যদি স্থানীয় লোক আছে মই প্ৰতিক্ৰিয়া জানিব বিচাৰিম খুব চমুকৈ। হয় নিশ্চয়, মই এই মুহূৰ্তত যিহেতু পাণ্ডু অঞ্চলত উপস্থিত আছোঁ আৰু এইটো 2 নম্বৰ ৱাৰ্ডত পৰিছে যিহেতু, আৰু কিছু সময়ৰ পিছতে ঠিক 9 বজাৰ লগে লগে লকডাউন যিহেতু হৈ যাব সমগ্ৰ অঞ্চলটো। আৰু মই যিটো অঞ্চলত উপস্থিত আছোঁ এই অঞ্চলটো সম্পূৰ্ণ কণ্টেইনমেণ্ট জ'ন। কণ্টেইনমেণ্ট জ'নৰ বাহিৰত মই উপস্থিত আছোঁ এই মুহূৰ্তত। ইয়াৰ যথেষ্ট সংখ্যক ওচৰৰ লোকো আছে, যথেষ্ট সংখ্যক ওচৰৰ স্থানীয় লোকো আছে, আৰু যিহেতু কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে, আৰু লগতে লোকসকলে 9 বজাৰ লগে লগে যিহেতু লকডাউন হ'ব, গতিকে সকলোৱে কিন্তু সাৱধান হ'বলৈ হৈছে। এই অঞ্চলটোত যিহেতু গণসংক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে। অকণমান ইয়াত কিমানমান লোক আক্ৰান্ত হৈছে তাতে ৰওক। ইয়াতে এতিয়া প্ৰথমে মানিকপাল বুলি এজন আছিলে, এতিয়া কিমানজন হৈছে? টোটেল ইয়াতে 6জন। 6জন। তেওঁলোকৰ কিবা ট্ৰেভেল হিষ্ট্ৰী আছে নেকি? নাই, কোনো ট্ৰেভেল হিষ্ট্ৰী নাই। একো ট্ৰেভেল হিষ্ট্ৰী। হিষ্ট্ৰী। আৰু ইয়াৰে লগতে এই 2 নম্বৰ ৱাৰ্ডৰ ভিতৰত কিমানখিনিমান হৈছে এতিয়া আপোনালোকে জনাত? আপোনালোকতো ইয়াৰে বাসিন্দা। টোটেল BBC 4জন, আদাবাৰী এজন, আমাৰ আদাবাৰী আৰু এজন, 4জন, 6জন, 7জন, 37। এতিয়া নিশ্চয়কৈ আপোনালোকেও সাৱধান হ'ব লাগিব গোটেই অঞ্চলবাসী। লকডাউন সন্দৰ্ভত প্ৰতিক্ৰিয়া কি খুব চমুকৈ? হৈছে এই অঞ্চলটোত যিহেতু, আৰু হয় আপোনালোকে লকডাউন যিহেতু দিয়া হৈছে, এতিয়া লকডাউনক লৈ আপোনালোকে কি কয়? ৰাতি 9 বজাৰ পৰা যিহেতু 14 দিনৰ কাৰণে লকডাউন কৰা হ'ব এই গোটেই অঞ্চলটো, বা 11টা ৱাৰ্ড আজি লকডাউন হ'ব, যিহেতু কি কয়? এইটো লকডাউন কৰিবই লাগিব, নহ'লেতো এইটো এটা সামাজিক সংক্ৰমণ হৈয়ে গৈছে। এইটো সামাজিক সংক্ৰমণটো এইটো বন্ধ ৰখাবই লাগিব। আপোনালোকে সমৰ্থন দিছে? এইটো সমৰ্থন, একদম ফুল সমৰ্থন আছে আমাৰ, এইটোৰ কাৰণে ফুল সমৰ্থন আছে। আমিতো লকডাউন মানিমেই। নিশ্চয় লকডাউনৰ প্ৰতি পূৰ্ণ সহযোগিতা প্ৰকাশ কৰিছে, আৰু কৈছে যে লকডাউন যিহেতু দিয়া হৈছে আৰু এই বিষয়টোক লৈ তেওঁলোকে কিন্তু সন্তুষ্টি প্ৰকাশ কৰিছে, আৰু যিহেতু অঞ্চলটোত যথেষ্ট ঘনসংক্ৰমণ বৃদ্ধি পাইছে, আৰু গতিকে দাদা কিবা ক'ব নেকি? খুব চমুকৈ ক'ব। অলৰেডি পাণ্ডুত এইটো মানে ইমান ডাঙৰকৈ সংক্ৰমণ হৈছে যে মানে পাণ্ডুৰ অলি গলিয়ে এতিয়া কৰোণা ঘূৰি আছে।
তো গতিকে আমি কালি এখন পাণ্ডুৰ ৰাজহুৱা মিটিং কৰি আমি ৰাজ্য চৰকাৰ আৰু DC মহোদয়ক অনুৰোধ জনাইছিলোঁ যে পাণ্ডু মালিগাঁও অঞ্চলটো সম্পূৰ্ণ লকডাউন কৰিব লাগে আৰু তেখেতসকলে আমাৰ সেই মানে ৰিকুৱেষ্টটো ৰাখিছে আমি ৰাইজে খুবেই খুচি যে এই অঞ্চলটোতো যথেষ্ট হয় সেয়া আছিল পাণ্ডু গড়পাণ্ডু অঞ্চলৰ পৰা আমাৰ সাংবাদিক হিমাংশুৰ তাৰ পৰা পোনপটীয়াকৈ দেখুৱালে পৰিৱেশ ৰাইজ আচলতে লকডাউনৰ বাবে সাজু হৈছে আৰু ৰাইজ সজাগ হৈছে ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ কাম হয়তো যথেষ্ট হেঁচা হয়তো যথেষ্ট কমিব কাৰণ ৰাইজে কৈছে যে আমি নিজেই বিচাৰিছোঁ কালি ৰাজহুৱা মিটিং হৈছে তাত আৰু তেওঁলোকে আহ্বান জনাইছে যে আমাক লকডাউন দিয়ক আমি গণসংক্ৰমণৰ পৰা ৰক্ষা পৰোঁ আলোচনা অব্যাহত ৰাখিব কিন্তু তাৰ পূৰ্বে মই ল'ব খুজিছোঁ এক চমু বিৰতি খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ দৃষ্টিপাতৰ মাজলৈ মই আজি পুৱা যেতিয়া মুম্বাইৰ আমাৰ সকলোৱে পৰিচিত কৰ্কট ৰোগ বিশেষজ্ঞ ডাক্তৰ তপন শইকীয়াৰ সৈতে কথা পাতিছিলোঁ তেওঁক মই এটা প্ৰশ্ন কৰিছিলোঁ যে যিবিলাক লক্ষণহীন ৰোগী আক্ৰান্ত সেইসকলে আচলতে বহু পৰিমাণে এই কৰোনা ভাইৰাছটো গণসংক্ৰমণ হোৱাটোত অৰিহণা যোগাইছে নিজে নাজানে তেওঁৰ যে কৰোনা ভাইৰাছৰ এটেক হৈছে বা COVID-19 পজিটিভ এই ক্ষেত্ৰত নিয়ন্ত্ৰণৰ কি ব্যৱস্থা আছে তপন শইকীয়া ডাঙৰীয়াক মই এটা ভিডিঅ' প্ৰেৰণ কৰিবলৈ গৈছিলোঁ তেওঁ সেই ভিডিঅ'টো আমাৰ দৰ্শকৰ যথেষ্ট সহায়ক হ'ব পাৰে মই সেই ভিডিঅ'টো দেখুৱাই ল'ব বিচাৰিছোঁ আজি আমাৰ সন্মুখত এক ডাঙৰ প্ৰশ্ন SARS-CoV-2 কেনেকৈ সংক্ৰমণ হৈছে এচিম্পটমেটিক বা প্ৰি চিম্পটমেটিক পেচেণ্টছৰ পৰা এতিয়ালৈ মেডিকেল জাৰ্নেলত প্ৰকাশিত কথাবিলাকেই কওঁ বাকীবিলাক আমি মনৰ নিজত ভাবিয়ে কওঁ SARS-CoV-1 2003 যিটো আৰম্ভ হৈছিল সেই ভাইৰাছটো খুব সোনকালে আমাৰ শ্বাস প্ৰশ্বাস নলীৰ তলৰ ভাগলৈ যিটো আমি লোৱাৰ ৰেছপিৰেটৰী ট্ৰেক্ট বা হাওঁফাওলৈ গুচি যায়গৈ সেইকাৰণে তাৰ পৰা সংক্ৰমণ হ'বলৈ সময় লাগে তাৰ বিপৰীতে SARS-CoV-2 2019 কেইদিনমান আমাৰ শ্বাস প্ৰশ্বাস নলীৰ ওপৰ ভাগতে থাকে নাকৰ পিছফালে ডিঙি আৰু আপাৰ ৰেছপিৰেটৰী ট্ৰেক্টত সেইকাৰণে তাৰ পৰা খুব সোনকালে বাহিৰলৈ ওলাই আহিব পাৰে আৰু সংক্ৰমণ হয় সেইটোৱে এতিয়ালৈ প্ৰমাণ পোৱা গৈছে হয়তো আৰু বেলেগ মোড অফ ট্ৰান্সমিশ্যন আছে জানিম সেইবাবে আমি সাৱধান হৈ থাকিব লাগিব মাস্কখন বা মুখাবৰণখনৰ খুব প্ৰয়োজন হৈ পৰিছে উচ্চ মানদণ্ডৰ হ'ব লাগে সোনকালে ধুব লাগে বা সোনকালে সলনি কৰিব পাৰিলে আৰু ভাল হয় কাৰণ এচিম্পটমেটিক লোকে এইটো লৈ ঘূৰি ফুৰিছে মাস্কখন আমি প্ৰথমে ভাবিছিলোঁ যে প্ৰথমে আনক নিদিওঁ কিন্তু মাস্কখন যদি আটাইৰে প্ৰয়োজন আনক নিদিবৰ কাৰণেও আৰু আনৰ পৰা অসুখটো নাহিবৰ কাৰণে সেইকাৰণে আমি ভাবোঁ খুব উচ্চ মানদণ্ডৰ মুখাবৰণ পৰিধান কৰা খুব প্ৰয়োজন হৈ পৰিছে হয় মই অনুষ্ঠান প্ৰায় সামৰিব লাগিব খুব চমুকৈ জয়ন্তমল্ল বৰুৱাডাঙে আপোনাৰ ওচৰলৈ আহিছোঁ কৰোনা আতংক লকডাউন অনিশ্চিত সময় তাৰ মাজতো আমাৰ জীয়াই থকাৰ সংগ্ৰাম কাৰণ কৰোনাও থাকিব আমিও জীয়াই থাকিব লাগিব কেনেকৈ জীৱন যাত্ৰা চলাই যোৱাটো এই মুহূৰ্তত প্ৰয়োজন বুলি আপুনি অনুভৱ কৰিছে খুব চমুকৈ চাওক আমি প্ৰথমৰ পৰাই এটা দেখিছোঁ যে ভাৰতবৰ্ষত কেন্দ্ৰ চৰকাৰে হওক বা অসমত ৰাজ্য চৰকাৰে হওক যি সিদ্ধান্ত লৈছে সেয়া সঠিক বুলি প্ৰমাণিত হৈছে কাৰণ বিশ্বৰ 100 কোটি মানুহ থকা দেশ এখনত আজি এই পৰ্যায়ত ৰখাই দিব পৰাটো আচলতে সফলতা আৰু এই সফলতাটো কোনোবাই হয়তো ৰাজনৈতিক দৃষ্টিকোণেৰে বিভিন্ন কথা ক'ব পাৰে কিন্তু এই সফলতাটো মানি ল'ব লাগিব আজি বিশ্বৰ অন্য ৰাষ্ট্ৰত যদি চাই কৰবাত 10 কোটি মানুহ আছে তাতেই কি অৱস্থা হাহাকাৰ অৱস্থা ইয়াত ইমান ঘন জনবসতিত ঘনভাৱে থকা 100 কোটি মানুহকো এই পৰ্যায়ত ৰখাই দিব পৰাটো এই ধৰণে ৰখাই দিব পৰাটো কিন্তু সাফল্য ঠিক তেনেদৰে অসমৰো ক্ষেত্ৰত প্ৰথমৰ পৰা আমি দেখিছোঁ খুব দূৰদৰ্শী সিদ্ধান্ত কিছুমান ৰাজ্য চৰকাৰে লৈ আহিছে গতিকে মই ভাবোঁ যে এটা চৰকাৰে সিদ্ধান্ত লয় সেয়া এক্সপাৰ্টৰ লগত আলোচনা কৰি সিদ্ধান্ত লয় কেন্দ্ৰ চৰকাৰে মোদী ডাঙৰীয়াই সিদ্ধান্ত লওঁতে নিশ্চয়কৈ হেল্থ এক্সপাৰ্টবিলাকৰ পৰা এডভাইচ লৈ কৰিছে গতিকে সেই এক্সপাৰ্টসকলে দিয়া সিদ্ধান্তৰ ওপৰত বেছ কৰি আমি তাক মানিব লাগে কঠোৰভাৱে মানিব লাগে ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰে যি নিৰ্দেশনা দিব তাক যদি আমি কঠোৰভাৱে মানো তেতিয়া দেখিব যে আমি এই গণসংক্ৰমণৰ পৰা আঁতৰত থাকিব পাৰিম আৰু এইটো ঠিক যেতিয়ালৈকে ভেকচিন বা ঔষধ নোলাব তেতিয়ালৈকে ইয়াৰ লগতে সহবাস কৰি জীয়াই থাকিব লাগিব গতিকে এই সহবাসটো এইটোৱে যে অভিজ্ঞ লোকে যিটো মানে আমাক ডাইৰেকশ্যন দিব আৰু অভিজ্ঞ এইটোৱে যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অভিজ্ঞ লোকৰ পৰা মানে
অভিজ্ঞতাৰ ভিত্তিত পৰামৰ্শ দিছোঁ কিন্তু এইটো মানি চলিলে হ'ল দুলু আহমেদ ডেঙাৰ খুব চমুকৈ কি কৰাৰ উচিত আৰু আমি এতিয়া কেনেকৈ জীৱন যাত্ৰা আগবঢ়াই লৈ যাব লাগিব খুব চমুকৈ গোটেইখিনি যিখিনি আজি আমি ইয়াতে ডিছকাছ কৰিলোঁ গোটেইখিনি ঠিকে আছে কিন্তু মই অলপ আগে আমাৰ যিখন মুখ্য সচিবৰ এই লকডাউনক লৈ যিখন নিয়ম নীতি আমাৰ উপাধ্যায় ডাঙৰ ইয়াত পঢ়ি দিলে তাত মই খুব মনোযোগ দি শুনিলোঁ তাত কিন্তু এটা বস্তু মই দেখা নাপালোঁ আপুনি চাব আজি যিবোৰ অঞ্চলত লকডাউন ঘোষণা 9 বজাৰ পৰা হ'ব টকৌবাৰী হওক মাছখোৱা হওক বা কালাপাহাৰ পাণ্ডু তাত আপুনি চাব লেবাৰ ক্লাছৰ বা নিম্ন শ্ৰেণীৰ মানুহ বহুত থাকে সেইসকল মানুহ যেতিয়া আপুনি কণ্টেইনমেণ্ট জ'নৰ ভিতৰত পৰি যাব খোৱা লোৱাৰ ক্ষেত্ৰত কিন্তু চৰকাৰৰ পদক্ষেপ সেই নিয়ম নীতিখনত নাই গতিকে মই অভিযোগ দিয়া নাই সেই ক্ষেত্ৰতো চৰকাৰে বিবেচনা সেইটো কৰিবলৈ সেইটো খুব গুৰুত্বপূৰ্ণ কথা কিন্তু এইটো চৰকাৰে অকণমান গুৰুত্ব সহকাৰে ল'ব লাগে হয় মই একেবাৰে শেষত উপাধ্যায় ডাঙৰীয়া আপুনি কিবা মই এইটোৱে ক'ম মাস্ক পৰিধানটো অপৰিহাৰ্য এতিয়া আপুনি নিজে দেখালে এজন বিজ্ঞ চিকিৎসক ডাঙৰীয়াই যিটো গৱেষণা কৰিবলৈ কৈছে মাস্কটো চৰকাৰে বাৰে বাৰে কৈ আছে বিভাগে বাৰে বাৰে কৈছে মাস্কটো একদম পিন্ধিবই লাগে যাতে সংক্ৰমণ নহয় আৰু দ্বিতীয় কথা আহক এই লকডাউন যিটো ৱাৰ্ডত দিছোঁ আমি সকলোৱে মিলি আমাৰ দুলু আহমেদ ডাঙৰীয়াই কৈছে হয় এই যিমান প্ৰব্লেমবিলাক চাইড কৰিছে আমাৰ বিভাগীয় বিষয়াসকলে এইটো দৃষ্টিগোচৰ কৰিব সকলো ধৰণৰ প্ৰব্লেমত আমি সহানুভূতিশীলভাৱে আগবাঢ়িছোঁ প্ৰশাসনে এতিয়াও আমি আগবাঢ়িম আৰু মই এইটো অন্তিম আহ্বান জনাইছোঁ এইটো ক্ষেত্ৰত আহক প্ৰশাসন ৰাইজ চবেই মিলি ইয়াত আছে দৈন্যতা আছে অসুবিধা আছে বহুতখিনি কিবা কিবি জটিলতা আছে কিন্তু আমি চবেই এবাৰ লগ খাওঁ আমি ইয়াক নিষ্পত্তি কৰিবই লাগিব মই এটা কথা কেইবাটাও মোৰ মেছেজ আহিছে মই এটা কথা জাষ্ট জানি ল'ব বিচাৰিলোঁ উপাধ্যায় ডাঙৰীয়া মানে এই যিখন গাইডলাইন অৰ্ডাৰ তাত অধিবক্তাসকলক লয়াৰ্ছসকলক ৰেহাই দিয়া হৈছে নেকি লকডাউনৰ পৰা ইয়াত অধিবক্তাসকলৰ কথা মেনশ্যন হোৱা নাই সেইকাৰণে আমি এইটো ৰেহাইৰ ভিতৰত আছে বুলি আমি ভবা নাই আমি অলপ আগত যেতিয়া মিটিং হৈছিলে আমি সকলোৱে আলোচনা কৰি চি পি মহোদয় উপায়ুক্ত ডাঙৰীয়া আমি সকলোবিলাক বহিছিলোঁ এইটো আমাৰ দৃষ্টিগোচৰ হৈছে এতিয়ালৈকে এই অৰ্ডাৰত এইটো পৰৱৰ্তী সময়ত সংশোধন হ'ব পাৰে পৰৱৰ্তী সময়ত কি হ'ব এইটো আমি ফ্লেগ কৰিম হয় গোস্বামী ডাঙৰীয়া খুব চমুকৈ আপুনি ইয়াতে এটা কথা সুধিছিলে ইয়াতে কেনেকৈ ক'ত ট্ৰায়েল হ'ল তাৰ ওপৰত এটা মানে প্ৰশ্নবোধক চিন আহিছে সেই বিষয়ত মই জনাব বিচাৰিছোঁ যে নিমুজ নেশ্যনেল ইনষ্টিটিউট অফ ইউনিভাৰ্চিটি ৰাজস্থানৰ মেডিকেল ছায়েন্স নেশ্যনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স ৰাজস্থান ইউনিভাৰ্চিটি যিখন ইনষ্টিটিউট তাত এইটোত ক্লিনিকেল কণ্ট্ৰল টেষ্ট কৰা হৈছে আৰু তাৰ কাৰণে এটা মানে ক্লিনিকেল ট্ৰায়েল ৰিচাৰ্চ অফ ইণ্ডিয়া এটা ৰেজিষ্ট্ৰেশ্যন ল'ব লাগে তাৰ ৰেজিষ্ট্ৰেশ্যন লোৱা হৈছে 2020-05-025 তাৰমানে ক্লিনিকেল ট্ৰায়েল হৈছে যিটো হয়তো পৰৱৰ্তী সময়ত আয়ুষ মন্ত্ৰণালয়ক সেই সম্পৰ্কত তথ্য দিব মই যিটো শংকা কৰিছে যে যোৱা 2.5-3 মাহৰ লকডাউনতো অসমত কিছু এজন মানুহকো ভোকত থকা নাই বা লঘনে থকা নাই মানে এই পৰ্যায়ত চৰকাৰ আৰু সাধাৰণ মানুহ মই অকল চৰকাৰ বুলি নকওঁ চৰকাৰৰ আহ্বানৰ প্ৰতি সাধাৰণ মানুহেও জনতাই যিটো সহায় কৰিছে গতিকে মই নাভাবোঁ তাত যদি তেনেকুৱা লেবাৰ ক্লাছৰ অসুবিধা নাই আমাৰ অঞ্চলত লেবাৰ ক্লাছটো বেছিকৈ থাকে যিসকল অভাৱী লোক দিন হাজিৰা কৰা হওক বা সেই ধৰণৰ লোক হওক তেওঁলোকৰ প্ৰতি যাতে চৰকাৰে এবাৰো আপুনি দৃষ্টিগোচৰ কৰিছে মই উপাধ্যায় ডাঙৰীয়া চৌধুৰী ডাঙৰীয়া জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া দুলু আহমেদ ডাঙৰীয়া উদয়দত্ত গোস্বামী ডাঙৰীয়া মই আপোনাক আটাইকে ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানত সহযোগ কৰাৰ বাবে মূল কথাটো হৈছে যে আমি সকলোৱে হাতত হাত ধৰি প্ৰেক্টিকেলি হাতত হাত ধৰি নহয় সেইটো এই মুহূৰ্তত বিপদজনক কিন্তু আমি সকলো একলগ হৈ কৰোণা মহামাৰীক প্ৰতিৰোধ কৰিব লাগিব যিকেইটা অঞ্চলত লকডাউন দিয়া হৈছে সকলোৱে কঠোৰভাৱে লকডাউন মানি গণসংক্ৰমণটো যাতে ৰোধ কৰিব পৰা যায় আমি নিজৰ লগতে সমাজখনক আমাৰ পৰিয়ালটোক দেশখনক ৰাজ্যখনক যাতে ৰক্ষা কৰিব পাৰোঁ সেই প্ৰচেষ্টা সকলোৱে ল'ব বুলি আমি আশা কৰিছোঁ সামৰিব বিচাৰিছোঁ দৃষ্টিপাত ধন্যবাদ